নমস্কাৰ ৰাইজ, আমি আজি এটা নতুন ট্ৰিপ ষ্টাৰ্ট কৰিছো। ক'লে গৈ আছো আমি? ঢেৰ নাম কৈছে। আমি গৈ আছো অৰুণাচলৰ কেইটামান 3টা বঢ়িয়া ঠাই, শ্বেৰগাঁও, দিৰাং আৰু চাংটি ভেলী। এয়া আমি গোটেই কাজিনখিনি আজি গোট খাইছো আৰু এতিয়া ৰাতিপুৱা 5টা বাজিছে। লেটছ ষ্টাৰ্ট দ্য জাৰ্ণি। আমি ভালুকপুং পাই গলোহি, মানে অসম ক্ৰছ কৰি অৰুণাচলত সোমাইছো। এইডোখৰৰ পৰা ভিউটো বহুত বঢ়িয়া হয় আৰু অলপ পিছতে আমি পাছটো অনলাইন বনাই আনিছো, গতিকে আমি ইমান সময় নালাগিব আৰু এবাৰ পাছটো ভেৰিফাই হৈ যোৱাৰ পিছত আমি পুৰা চিধা গৈ থাকিব পাৰিম। ভালুকপুং জাষ্ট ক্ৰছ কৰিছোহে, তেনেকুৱাতে কেনেকুৱা বঢ়িয়া ৱাটাৰফল এটা ওলাইছে চাওক। আমি আহি আছিলো আৰু আহি থাকোঁতে ৰাস্তাত মানে যিটো ফলছ পাইছো নিজে এবাৰ চাই লওঁ, কি মজা লাগিছে। ৱাটাৰফলটোতো দেখিলেই আৰু এতিয়া যিটো ভিউ দেখাম ডাৱৰৰ সৈতে, সেইটো এবাৰ চাই লওক। ইমানেই ধুনীয়া ভিউ, মাই গুডনেছ। ঘপকে ৰৈ আছিলো আৰু বৰষুণ দিলে মানুহবোৰ উঠোংগে গাড়ীত, নহ'লে তিতিম। পুৰা ডাৱৰ আৰু বৰষুণে গোটেই জেগাডোখৰ মানে আগুৰি ধৰিছে, মানে খুব সাৱধানে যাব লগা হৈছে লাইট জ্বলাই। মানে ব্লগাৰ হ'ব নোৱাৰিম, কাৰণ মই যেতিয়াই কিবা এটা কৈ থাকো বেকগ্ৰাউণ্ডত মানে একদম চিঞৰ বাখৰ হৈ থাকিব। আমি আহি আহি টেংগা পালোহি আৰু বেছি সময় নাই আমাৰ শ্বেৰগাঁও পাবৰ কাৰণে, কিন্তু ইয়াত চবফালে আৰ্মি কেম্প আৰু অলৰেডি চাগে মানে বিজুলী শব্দ শুনিছে, বিজুলী ঢেৰেকনি মাৰি আছে। গতিকে আমি বৰষুণ দি আছে কাৰণে কৰদৰকে ইয়াৰে কেণ্টিন এখনত সোমালোঁ, কিবা এটা খাই লওঁ আৰু খাই লৈ পুনৰ আমি যাত্ৰা আৰম্ভ কৰিম। আমাৰ হোমষ্টেটো পাইছোহি, বহুত দ দেখোন। এইটো হৈছে আমাৰ ৰুম। বাবুৱে ৰুম পাই পগলা হৈ গৈছে। ৰুমটো বহুত ধুনীয়া, কিন্তু সোমাই ভাল লাগিছে। আৰু এইফালে চাওক পুৰা গাৰ্ডেনখন আছে, আপেল লাগি আছে মজাকে। এইয়া আঙুৰো লাগি আছে ইয়াত মজাকে, কেঁচা হৈ আছে, কিন্তু এনেকৈ আঙুৰৰ বাগান ফাৰ্ষ্ট টাইম দেখিছোঁ, মজা লাগিছে। এয়া আপেল লাগি আছে, লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ আপেলৰ গছ। এতিয়া ছিঙিবলটো নিদিয়ে, কিন্তু ছিজন নহয়, আগষ্ট মানে পূৰা ফুলি যাব, মানে পূৰা পকি যাব। বতৰটো ধুনীয়া আৰু আমি অকণ খোজকাঢ়ি ওপৰলৈ ওলাই আহিছোঁ। মানে ৰিজৰ্টখন বহুত বেছি তলত সোমাই আছে, অকণ ভাগৰ লাগিছে, কিন্তু পৰিৱেশটো ইমান ধুনীয়া দেখিছে। জেকেট পিন্ধি লৈছোঁ, অকণমান ঠাণ্ডা পৰি আছে, বৰষুণো হৈ আছে, কিন্তু ইমান ফ্ৰেছ নহয় গোটেই পৰিৱেশটো। আৰু কেনেকুৱা গ্ৰীণ চক দেখিছে নহয়, গোটেইখিনি ওলাই আহিছোঁ, ভাল লাগিছে। জেগাডোখৰ জাষ্ট আজি আহি এটা কথা ফিল কৰিছোঁ, ইয়াত আপুনি কিবা ভিউ পইণ্ট চাম বুলি আহিব নোৱাৰে, মানে ইমান ধুনীয়া যে আপুনি জাষ্ট গৈ থাকক, জেগাডোখৰ চাই থাকক, ডেট ইজ এনাফ। আপোনালোকে ফিল কৰিব পাৰিছে নাজানো, কিন্তু আমাৰ ওপৰে তলে চবফালে কিন্তু ডাৱৰ। এতিয়া আমি ডাৱৰৰ মাজতে খোজকাঢ়ি আছোঁ আৰু চবফালে পাইন গছ, কোনো নাই এতিয়া গোটেই ৰাস্তাটোত, আমি অকল খোজকাঢ়ি আছোঁ। আৰু এনেকৈ আগতে কেতিয়াও অভিজ্ঞতা হোৱা নাই, মানে এনেকৈ হিল ষ্টেচন এটাত অকলশৰে ঘূৰি ফুৰাৰ। এয়া বৌ মানে
আমাৰ আবেলিৰ কাৰণে মেগী বনাই আছে আৰু দাদাই ৰাতিৰ কাৰণেও আমাৰ খানা প্ৰিপেয়াৰ কৰিছে যিহেতু আমি এটা হোমষ্টেত আছোঁ গতিকে আমাৰ গোটেই খানাৰ প্ৰিপেৰেশ্যনটো চলি আছে খুব বঢ়িয়া এয়া আমাৰ হোমষ্টেৰ মালিক চেফ স্বাক্ষৰজ্যোতি মহন্ত আৰু অৰুণা দত্ত তেওঁলোকে বনাইছে চিম্পল খানা কিন্তু আজিৰ দিনটোৰ কাৰণে এইটোৱে বেষ্ট খানা আমাৰ কাৰণে গুড মৰ্ণিং এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু ইয়াৰ টেম্পাৰেচাৰ হৈছে প্ৰায় 13 ডিগ্ৰী অসমত আমি এনেকুৱা সময়ত উঠোঁতেই প্ৰায় 30 ডিগ্ৰীমান চুইয়ে গৈছে এইকেইদিন ৰাতিপুৱা পৰিৱেশটো চাওক কেনেকুৱা এতিয়া এতিয়া আমি দুটা গম্পা চাবলৈ গৈ আছোঁ ৰিজৰ্টৰ পৰা ওলাই আহিছোঁ এয়া এওঁলোকে একদম গ্লাছ পিন্ধি ষ্টাইল দি আহিছে আমি বলক তেন্তে যাত্ৰাটো আজিৰ দিনটোৰ আৰম্ভ কৰোঁ আমি শ্বেৰডুকপেন ট্ৰাইবৰ এখন বহুত পুৰণা গাঁৱলৈ আহিছোঁ একচুৱেলি আমি শ্বেৰগাঁও অহাৰ আগতে এই গোটেই জেগাডোখৰে চাই আহিছিলোঁ ফাইনেলি ইয়াতে আহি পাই বহুত ভাল লাগিছে ইয়াত দুটা গম্পা আছে আপাৰ গম্পা লোৱাৰ গম্পা আৰু এই কেম্পাছটোৰ ভিতৰত এই গোটেই গাঁওখন যিহেতু শ্বেৰডুকপেন ট্ৰাইবৰেই হয় পুৰণা ঘৰবোৰ কেনেকুৱা ধৰণৰ চাইজৰ আছিলে গোটেই পুৰণা আৰ্কিটেকচাৰটো কেনেকুৱা কি হয় আমি আপোনালোকক ডিটেইলছ দেখাম বলক চাই থাকক প্ৰায় 200 বছৰ পুৰণি এই গম্পাটো আমি শ্বেৰডুকপেন ট্ৰাইবৰ এখন পুৰণা গাঁৱলৈ আহিছোঁ আমাৰ গাঁওবোৰ নিচিনা নহয় অকণ গলি নিচিনা হয় ফাইনেলি আমি এনেকুৱা পুৰণা ঘৰ এটা পাইছোঁহি যদিও বা ইয়াত মানুহ নাথাকে তেতিয়া আপোনালোকে এটা বস্তু দেখাওঁ চাব হা এই তলৰ 3টা লেয়াৰ দেখিছে ইয়াত আছে এইটো শিলৰ লেয়াৰ শিলবোৰ পুৰণা শিলবোৰ ইটোৰ ওপৰত সিটো জাপি দিছে ওপৰটো হৈছে এইটো কাঠৰ আৰু একেবাৰে শেষৰ লেয়াৰটো 3rd নম্বৰ লেয়াৰটো হৈছে বাঁহৰ আৰু তলৰ লেয়াৰটো কিয় ইউজ কৰা হয় কাৰণ এইটো ব্যৱহাৰ কৰা হৈছিলে তেওঁলোকৰ যিবোৰ ভেড়া ছাগলী জীৱ জন্তু এই তলটো বাহিৰটো আচলতে ৱালটো মাৰি দিছে আৰু মাজৰ স্পেচটো খালী গতিকে তাত তেওঁলোকে জীৱ জন্তুবোৰ পোহে আৰু এই মাজৰ যিটো মাজৰ লেয়াৰ এই মাজৰ কাঠৰ লেয়াৰটো তেওঁলোক বসবাস কৰে কিন্তু মই কৈছোঁ যে এই গোটেই ঘৰটো তেওঁলোকে কোনো ধৰণৰ নোট বল ব্যৱহাৰ নকৰে সেইকাৰণে তাত কি হৈ যায় তেওঁলোকৰ অকণমান উখৰা মুখুৰ হয় কিন্তু যি নহ'লেও তেওঁলোকৰ মানে খুব ধুনীয়াকৈ ইটোৰ ওপৰত সিটো তেওঁলোকে মানে কাঠৰ লেয়াৰবোৰ দি দিছে আৰু ফাইনেলি ওপৰৰ যিটো আপোনালোকে স্তৰ দেখিছে সেইটো হৈছে বাঁহৰ মানে আমাৰ যে যিবোৰ গাঁৱৰ পুৰণা ঘৰত পাকঘৰৰ ওপৰত চাং থাকে আমি চাং মানে চাংবোৰত আমি কি ৰাখোঁ যে তাত আমি মানে আচাৰ বা তেনেকুৱা ধৰণৰ মানে কলখাৰ তেনেকুৱা ধৰণৰ বস্তুবোৰ ৰাখোঁ যাতে সেইবোৰ আমি বহুত বছৰলৈ ৰাখিব পাৰোঁ ধোঁৱাটো পাই তেওঁলোকে মানে এজ এ প্ৰিজাৰ্ভেটিভ হিচাপে সেইটো ইউজ হয় গতিকে এই ঘৰবোৰতো একেটাকে বস্তু মানে তেওঁলোকে তলৰ পৰা যিটো ধোঁৱা কৰি থাকে ওপৰত ষ্ট'ৰেজ হিচাপে থকা গোটেই বস্তুবোৰ সেইবোৰ মানে 1-2 বছৰলৈ ধুনীয়াকৈ সংৰক্ষিত হৈ থাকে সেইকাৰণে ওপৰটো হৈছে ষ্ট'ৰ হাউচ মাজৰটো মানুহ থকা জেগা আৰু তলৰটো হৈছে জীৱ জন্তু থকা জেগা গতিকে চাওক ইমানেই ইণ্টাৰেষ্টিং শ্বেৰডুকপেন মানে ট্ৰাইবৰ পুৰণা ঘৰবোৰ আমি শ্বেৰডুকপেন ভিলেজৰ পৰা এতিয়া এখন হেংগিং ব্ৰিজত সোমাইছোঁ ইয়াত কিন্তু সব ৰাস্তাতে য'তেই আপুনি চাই হেংগিং ব্ৰিজ পাবই গতিকে আপুনি যিকোনো এখনত সোমালেই হ'ব কিন্তু ইয়াৰ ভিউটো চাওক কেনেকুৱা মজা লাগে আৰু এতিয়া আমি আহি আছোঁ ষ্টেট হৰ্টিকালচাৰ ফাৰ্মখনলৈ কিন্তু বহুত আপ হয় আমাৰ গাড়ীখন লাগি ধৰিছিলে অলপ ৰিস্কি হোৱা নিচিনা লাগিলে সেইকাৰণে আমি গাড়ীখন আগলৈ পঠাই খালী কৰি এতিয়া খোজকাঢ়ি গৈ আছোঁ আপেল বাগান চাবলৈ আহি বৰষুণ দিলে এতিয়া গছৰ তলত আশ্ৰয় লৈছোহি ওচৰতে কিবাকে ঘৰ এটা পালোঁ কাৰ ঘৰ নাজানো লৈ আহি সোমাই দিলোঁ
মানুহে কয় কষ্টৰ ফল মিঠা ইমান দেৰি বৰষুণত তিতি ৰৈ ৰৈ ফাইনেলি আমি পাই গ'লো এইবোৰ আপেল এইয়া ৱাও বোমডিলাত আমি খাবলৈ ৰৈছোঁ বহুত বিচাৰি অপশ্যন এটা পালোঁ আৰু ফল মূল বহুত পায় কিন্তু এতিয়া অলপমান ছিজনটো কম কাৰণ দামটো বেছি ইণ্টাৰেষ্টিং বস্তু এটা পালোঁ এইটো হৈছে আপোনাৰ ইয়াকৰ মাংস আৰু ইয়াৰ দাম কিমান জানেনে ইয়াৰ দাম হৈছে 1 কেজিত 2000 টকা ফাৰ্ষ্ট টাইম শুনিছোঁ ইমান দামী মাংসৰ নাম অৰুণাচলখনক সঁচাকৈ ভগৱানে বহুত আশীৰ্বাদ দি বনাইছে দেই মানে গাড়ী ৰখাই শান্তি বনাই ইমান ধুনীয়া লাগিছে মানে গোটেই পৰিৱেশটো এতিয়া আমি দিৰাং টাউন পালোহি একচুৱেলি আমাৰ এটা সৰু প্ৰব্লেম হৈ গ'ল ব্ৰেক পেডেলডাল আমাৰ বেয়া হৈ গৈছে গাড়ীখনৰ বহুত আপ ডাউন হৈ থকাৰ কাৰণে গতিকে আমি দেখালোঁ আৰু এতিয়া এইটো ঠিক কৰিব লাগিব আজি যিহেতু টাইমটো বহুত শ্বৰ্ট গতিকে কাইলৈ আমি ঠিক কৰি আকৌ ফুৰিম গতিকে আজিৰ কাৰণে এতিয়া আমি চাহ একাপ খাই লওঁ তাৰপিছত আমি ডাইৰেক্ট চাংটিভেলিত থকা হোমষ্টেলৈ যাম ফাইনেলি আমি আমাৰ ৰিজৰ্ট চাংটিজ নেচাৰ লাভত পালোহি বহুত ধুনীয়া আৰু কাষত নদীখনো বৈ গৈছে অলপ পিছতে আমি ডিনাৰ কৰিম আৰু তাৰপিছত বেলেগ এটা প্লেন আছে ৰ'ব দেখাম ৰাতি 2টা বাজিছে আৰু আমি কি কৰিছোঁ জানেনে নদীৰ পাৰত মেগী পাৰ্টি আৰু ইয়াতে আমাৰ মানে শ্বেৰগাঁৱৰ পৰা চাংটিভেলিলৈ অহাৰ ট্ৰিপটো শেষ হৈছে